নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ ইংৰাজীৰ লেসন 2। ছাত্ৰ-ছাত্ৰীসকল, ইয়াত তোমালোকৰ দুটা পাৰ্ট আছে। এটা হ'ল দ্য সাউণ্ড অফ মিউজিক আৰু এটা পাৰ্ট আছে তোমালোকে এইটো ভিডিঅ'তে পাই যাবা। মই ইয়াত প্ৰথমটো পাৰ্ট তোমালোকক আৰম্ভ কৰিম, দ্য সাউণ্ড অফ মিউজিক। এই পাৰ্টটিৰ তোমালোকৰ অনুশীলনীত থকা যিমানখিনি কোৱেশ্যন আছে সকলোখিনি কোৱেশ্যন আনসাৰ ইয়াত অতি চমুকৈ দিয়া আছে আৰু লগতে অসমীয়াতো অনুবাদ কৰি দিয়া আছে। তোমালোকে ভিডিঅ'টো জাষ্ট চাই থাকা, বহুতখিনি কনচেপ্ট তোমালোকৰ ইয়াৰ পৰাই ক্লিয়াৰ হৈ যাব। প্ৰথমত চোৱা কি দিছে, answer this question in a few word or a couple of sentence each. অতি চমুকৈ তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। আমাৰ এক নম্বৰ কি দি আছে, how old was Evelyn when she went to the Royal Academy of Music? Royal Academy of Music লৈ যাওঁতে এভিলিয়নৰ বয়স কিমান আছিল? ইয়াৰ উত্তৰটো হ'ব, এভিলিয়ন was 17 years old when she went to the Royal Academy of Music. এভিলিয়নে যেতিয়া তেওঁ ৰয়েল একাডেমি অফ মিউজিকত গৈছিল তেতিয়া তেওঁৰ বয়স আছিল কিমান? 17 বছৰ। 2 নম্বৰটো চকি দিছে, when was her deafness first noticed? When was it confirmed? ইয়াৰ উত্তৰটো কি হ'ব, তাইৰ বধিৰতা কেতিয়া লক্ষ্য কৰা হৈছিল আৰু এই বধিৰতা কেতিয়া নিশ্চিত হ'ল? ইয়াৰ উত্তৰটো হ'ব, এভিলিয়নছ deafness was first noticed when she was 8 years old. It was confirmed at the age of 11. 8 বছৰ বয়সত এভিলিয়নৰ বধিৰতা লক্ষ্য কৰা হৈছিল। এই বধিৰতা 11 বছৰ বয়সত নিশ্চিত হৈছিল। তাৰপিছত আহা তোমালোকে 2 নম্বৰত কি দিছে আমাৰ, এনচাৰ ইচ অফ দিছ কুৱেশ্যন ইন এ শ্বৰ্ট পেৰাগ্ৰাফ 30 to 40 words. তোমালোকক যিবিলাক ইয়াত কুৱেশ্যন দিয়া আছে এইবিলাকৰ 30 to 40 wordsৰ ভিতৰত আমাক লিখিব লাগে। 1 নম্বৰত চোৱা কি দিছে আমাৰ, 1 নম্বৰত কি দিছে, who helped her to continue with music, what did he do and say? তাইক সংগীত ক্ষেত্ৰত কোনে সহায় কৰিছিল, তাইক কেনেকৈ আৰু কি কথাৰ জৰিয়তে সাহস যোগাইছিল? ইয়াৰ উত্তৰটো চোৱা কি হ'ব তোমালোকৰ, পাৰ্চুচনিষ্ট ৰন ফাৰ্বিছ হেল্পড এভিলিয়ন টু কণ্টিনিউ উইথ মিউজিক। এইটো তোমালোকৰ হ'ব পাৰ্চুচনিষ্ট। অসমীয়াত চকি দিছে পাৰ্কাছনিষ্ট ৰন ফৰ্টছে। তাৰপিছত তোমালোকে আহা, হি ব'ট টু লাৰ্জ ড্ৰামছ এণ্ড টাৰ্ণড দেম টু ডিফাৰেণ্ট নোটছ। হি asked her not to listen to them, thought her words but to try and sense the sound in some other manner. তাৰপিছত কুৱেশ্যনটো চোৱা তোমালোকে কি দিছে, নেম দ্য ভেৰিয়াছ প্লেচেছ এণ্ড কজেছ ফৰ হুইচ এভিলিয়ন পাৰফৰ্মেঞ্চ। এভিলিয়নে কোন কোন ঠাইত আৰু কি কাৰণত অনুষ্ঠান প্ৰদৰ্শন কৰিছিল? ইয়াৰ উত্তৰটো হ'ব কি চোৱা তোমালোকে, এভিলিয়ন accepts music as an essential part of her life. With a hectic international schedule, she gives slow performance at regular concerts. Apart from this, she gives free concerts in prisons and hospitalities. She wants to spread a message of love and peace to prisoners and sick people through music. ইয়াত তোমালোকে অসমীয়াত চোৱা, এভিলিয়নে সংগীতক তাইৰ জীৱনৰ অন্যতম প্ৰয়োজনীয় অংগ হিচাপে আঁকোৱালি লৈছিল। তাইৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ঠাইত অনুষ্ঠান প্ৰদৰ্শন কৰিছিল। তাৰ উপৰি তাই কাৰাগাৰ আৰু চিকিৎসালয়ত বিনামূলীয়াকৈ অনুষ্ঠান পৰিৱেশন কৰিছিল। তাইৰ সংগীতৰ জৰিয়তে কয়দী তথা ৰোগীসকলৰ মাজত প্ৰেম আৰু শান্তিৰ বাণী প্ৰচাৰ কৰিব বিচাৰিছিল। তাৰপিছত হয় তোমালোকে কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 মানে তোমালোকৰ এই 3 নম্বৰত আকৌ কুৱেশ্যন দি আছে তলত, সেইখিনি চোৱা। ইয়াত তোমালোকৰ 100 পৰা 150 ৱাৰ্ড লিখিব লাগিব। মানে ইয়াত ক'ব গ'লে তোমালোকৰ এইবিলাক অলপ দীঘলীয়া টাইপৰ কুৱেশ্যন।
এক নম্বৰ কি দিছে চোৱা, হাউ ডিড এভিলিয়ন হেয়াৰ মিউজিক, এভিলিয়নে সংগীত কেনেকৈ শুনা পাইছিল। ইয়াৰ উত্তৰত চোৱা তোমালোকে কি দিছে, এভিলিয়ন এ স্পেচিয়েলি এবেল গাৰ্ল হু লষ্ট দ্য capacity of hearing is a master in music. She was supported by a percussionist, Ron Fabrice, who sees potentials in Avillion. He inspired her to take music seriously. He then asked her to sense the music rather than hearing from ear. He motivates her by saying that music can be felt through our sessions. ইয়াত তোমালোকে অসমীয়াটো বুজি লোৱা, এভিলিয়ন বিশেষভাৱে সক্ষম এগৰাকী ছোৱালী যিয়ে নিজৰ শ্ৰৱণ শক্তি হেৰুৱাইছিল। তাইৰ সংগীতত বিশেষ পৰিদৰ্শনা আছিল। তাইৰ সংগীতিক প্ৰতিভা ৰন ফাব্ৰেছে তাইক সংগীতক গুৰুত্ব সহকাৰে ল'বলৈ অনুপ্ৰাণিত কৰিছিল। তেখেতে দুটা ড্ৰাম বেলেগ বেলেগ নোটত টিউন কৰিছিল আৰু তাইক তাৰ পৰা উৎপত্তি হোৱা সংগীতৰ ধ্বনিক কাণেৰে শুনাৰ পৰিৱৰ্তে শৰীৰৰ বিভিন্ন অংগৰে অনুভৱ কৰিছিল। তেওঁ বিভিন্ন কথাৰে তাইক প্ৰেৰণা জগাইছিল, যেনে সংগীতক কাণেৰে শুনাৰ উপৰিও অনুভৱ কৰিব যাব। তাৰপিছত তোমালোকে আহা, ইভিলিয়ন ৱাজ ভেৰি ডিটাৰমাইণ্ড ৰিগাৰ্ডিং হাৰ মিউজিক। শ্বি ফল'ড মিষ্টাৰ ৰনছ ইনষ্ট্ৰাকশ্যন অন মিউজিক। দেন শ্বি ৰিয়েলাইজড ডেট শ্বি কুড ফিল দ্য হায়াৰ ড্ৰাম ফ্ৰম দ্য waist up and the lower drum from the waist down. She learns how to open her body and mind to sounds and vibration. It was sheer determination and hard work when she played the xylophone. She could sense the sound passing up stick into her fingertips. তোমালোকে ইয়াৰ পৰা লিখিলেও হৈ যাব, বাকীখিনি তোমালোকক লিখিব নালাগে। তাৰপিছত তোমালোকে আহা, এইটো পাঠৰে চেপ্টাৰৰে তোমালোকৰ পাৰ্ট টুত কি দিয়া আছে, দ্য শ্বেহনাই অফ বিছমিল্লা খান। তোমালোকৰ এইটো খুবেই ইম্পৰ্টেণ্ট এটা পাৰ্ট, দ্য শ্বেহনাই অফ বিছমিল্লা খান। ইয়াত তোমালোকৰ চোৱা কুৱেশ্যনত দিয়া আছে সকলোখিনি কুৱেশ্যন। ইয়াত তোমালোকৰ শুদ্ধ উত্তৰটোত চিন দিবলৈ কৈছে। ইয়াত কিছুমান চেণ্টেঞ্চ দিয়া আছে, চেণ্টেঞ্চত তোমালোকৰ এনেকুৱা চাবা কিতাপত দিয়া আছে। ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো কোনটো মই ৰঙাকৈ লৈ আহিছোঁ, তোমালোকে জাষ্ট টিক মাৰ্ক দি দিবা এনেকৈ কিতাপত, তাতে হৈ যাব তোমালোকৰ। প্ৰথমটো আমাৰ হ'ব পুংগী, দ্বিতীয়টো হ'ব কি আমাৰ এ বাৰবাৰ। তাৰপিছত আহা তোমালোকে তৃতীয়টো হ'ব কি প্ৰফেশ্যনেল মিউজিচিয়ান। তাৰপিছতটো চোৱা কি হ'ব আলি বক্স হ'ব এইটো। তাৰপিছতটো আহা তোমালোকে 5 নম্বৰটো হ'ব কি আফগানিস্তান। বিছমিল্লা খান ফাৰ্ষ্ট ট্ৰিপ এব্ৰড ৱাজ টু আফগানিস্তান অৰ USA অৰ কানাডা। তিনিটাৰ ভিতৰত আমাৰ কোনটো হ'ব, এইটো হ'ব আফগানিস্তান। ইয়াত তোমালোকৰ এনচাৰখিনি দিয়া আছে, মই ইয়াত লৈ আহিছোঁ এনেকৈ, তোমালোকে ইয়াৰ পৰা লিখিব পাৰা বা মই টিক মাৰ্ক দিছোঁ, তাৰ পৰা তোমালোকে কিতাপত টিক মাৰ্ক দি ল'ব পাৰা। 2 নম্বৰটো আহা, ফাইণ্ড দ্য ৱাৰ্ড ইন দ্য টেক্সট হুইচ শ্ব' ইউ ষ্টেট বিছমিল্লা খানছ ফিলিংছ এবাউট দ্য আইটেম লিষ্টেড বিলো। দেন মাৰ্ক এ টিক ইন দ্য কাৰেক্ট কলম, ডিছকাছ ইয়ৰ এনচাৰ ইন ক্লাছ। ইয়াত তোমালোকে চোৱা এটা চাৰ্ট দিয়া আছে তোমালোকৰ কিতাপত চাবা এনেকৈ। এই চাৰ্টটোত তোমালোকে ক'ত কি টিক মাৰ্ক দিব লাগিব, মই ইয়াত লৈ আহিছোঁ, ছেইম এনেকৈ তোমালোকে কিতাপত দি দিবা। প্ৰথমটো আমাৰ ক'ত দিবা, ইয়াত পজিটিভত টিক মাৰ্ক দি দিবা। তাৰপিছতো টিক মাৰ্ক দিবা কি আমাৰ নেগেটিভত, তাৰপিছতো টিক মাৰ্ক দিবা নেগেটিভত, তাৰপিছতো দিবা তোমালোকে নেচাৰেল, তাৰপিছতো দিবা কি পজিটিভ, তাৰপিছতো দিবা পজিটিভ, আৰু লাষ্টটো দিবা কি আমাৰ নেগেটিভ। এইটো এনেকৈ তোমালোকে টিক মাৰ্ক দিলে এইটো এনচাৰ হৈ যাব। তাৰপিছত তোমালোকে আহা, এইটো ছেমেই হয়, ইয়াত মই লৈ আহিছোঁ ডাবল হৈছে। ডাবল মানে কি, এইটো মই তোমালোকৰ কাৰণে লিখি লৈ আহিছোঁ, বাট তোমালোকক ভালকৈ বুজিবৰ কাৰণে মই কিতাপত দগাই কিনে ফটো মাৰি বহাই দিছোঁ। তাৰপিছত 3 নম্বৰ কি দিছে, ইয়াত তোমালোকৰ হৈছে কি উত্তৰ দিয়া 30ৰ পৰা 40টা শব্দৰ ভিতৰত। 1 নম্বৰ চোৱা কি দিছে, হোৱাই ডিড ঔৰংগজেব
বেন দ্য প্লেয়িং অফ দ্য পুংগি ঔৰংজেবে পুংগি বজোৱাত কিয় নিষেধাজ্ঞা জাৰি কৰিছিল ঔৰংজেব তোমালোকে চিনি পোৱা নে নাই তোমালোকে ছ'চিয়েল সায়েন্সত পাই আহিছে চাগে ক্লাছ 8 আৰু 7ত বাবাৰ হলো আবাৰজৰ চাইলৈ উখদে লাষ্টৰ ৰজা মোগলৰ আমাৰ লাষ্ট ৰজা আছিল কোনে এই ঔৰংজেব আছিল তাৰ পিছত তেওঁৰ পুতেক আছিল কিন্তু ঔৰংজেবে মানে আমি জানা মতে তেওঁ মানে লাষ্ট ফেমাছৰ ভিতৰত আমাৰ লাষ্ট কোনে আছিল ঔৰংজেব ঔৰংজেবে এই পুংগি বজোৱাত কিয় নিষেধ জাৰি কৰিছিল তোমালোকে ইয়াত চাব পাৰা কিয় কৰিছিল ঔৰংজেব বেণ্ড দ্য প্লেয়িং অফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট পুংগি ইন দ্য ৰয়েল ৰেচিডেন্স বিকজ ইট হেড এ আনপ্লেজেণ্ট ছাউণ্ড ইয়াত হৈছে কি ঔৰংজেবে ৰাজকীয় বাসভৱনত এটা বাদ্যযন্ত্ৰ পুংগি বজোৱা নিষেধ কৰিছিল কাৰণ ইয়াত এক ৰোমাঞ্চিত অপৰিণিত শব্দ আছিল তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 2 ঠিক হৈছে হাউ ইজ এ শেহনাই ডিফাৰেণ্ট ফ্ৰম পুংগি কেনেকৈ শেহনাই পুংগিৰ পৰা পৃথক ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক ইয়াতে এটা কথা ক'ব বিচাৰোঁ তোমালোকে যদি মোৰ ভিডিঅ'টো চাই আছা বা চাই আছিলা তেনেহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আহোম ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকে এনেকুৱা ধৰণৰ বহুতখিনি কুৱেশ্যন এনচাৰ তোমালোকৰ কমন কুৱেশ্যন আৰু বাকীবিলাক ছাবজেক্টৰ ভিডিঅ' তোমালোকে পাই থাকিবা আৰু মই এইটো চেনেলৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ চেনেলৰ লিংক দি দিম তোমালোকে তাতে গৈ বহুতখিনি ফ্ৰীতে বহুতখিনি PDF দি থৈছোঁ মই হোৱাটছআপত তোমালোকে তাতে গৈ পাবা আৰু মোৰ নম্বৰটো দিয়া আছে হোৱাটছআপ চেনেলত তোমালোকে তাতে গৈ মোক মেছেজ কৰিব পাৰিবা মেছেজ কৰিলে মই তোমালোকক যিমান পাৰোঁ হেল্প কৰাৰ ট্ৰাই কৰিম চ' এতিয়া আমি আৰম্ভ কৰোঁ এনচাৰটো কি আছে এনচাৰটো চোৱা তোমালোকে শেহনাই হেজ এ বেটাৰ tonal quality than pungi it is a natural hollow steam pipe with holes on its body and is longer and broader than the pungi in a way shehnai is a improvement upon pungi ইয়াত তোমালোকে চোৱা অসমীয়াটো কি কৈছে শেহনাই শব্দৰ পুংগিতকৈ শুৱলা আছিল ইয়াৰ আকৃতি পুংগিতকৈ দীঘল বহল তথা নিৰ্দিষ্ট কিছুমান ফুটা আছিল ই পুংগিতকৈ ভাল আছিল শেহনাইটো আমাৰ পুংগিতকৈ ভাল আছিল তাৰপিছত 3 নম্বৰত হোৱেৰ ৱাজ দ্য শেহনাই ট্ৰেডিশ্যনেলি প্লেড হাউ ডিড বিছমিল্লা খান চেঞ্জ দিছ ইয়াত কৈছে কি পৰম্পৰাগতভাৱে শেহনাই ক'ত বজোৱা হৈছিল এই ক্ষেত্ৰত বিছমিল্লা খানে কেনেকৈ পৰিৱৰ্তন আনিছিল উত্তৰটো চোৱা কি দিছে ট্ৰেডিশ্যনেলি দ্য শেহনাই ৱাজ প্লেড ইন temples and wedding ceremonies as it was considered as an auspicious instrument ইয়াত কৈছে কি পৰম্পৰাগতভাৱে শেহনাই মন্দিৰ তথা বিবাহৰ অনুষ্ঠানসমূহত বজোৱা হৈছিল ইয়াক দৈব বাদ্য হিচাপে গণ্য কৰা হৈছিল বিছমিল্লা খান brought Shehnai into mainstream music and established it in the classical stage তাৰ পিছত তোমালোকে 4 নম্বৰত when and how did Bismillah Khan get his big break বিছমিল্লা খানে কেতিয়া আৰু কেনেকৈ আটাইতকৈ ডাঙৰ সুযোগ লাভ কৰিছিল ইয়াৰ উত্তৰটো চোৱা কি দিছে বিছমিল্লা খান got his big break in 1938 The All Indian Radio opened in Lucknow and Bismillah Khan played Shehnai on radio. He soon became as often heard played the first Indian to greet the nation with his Shehnai. ইয়াত কৈছে কি তোমালোকে ভালকৈ বুজি লোৱা এইটো পঢ়ি 1938 চনত বিছমিল্লাহ খানে আটাইতকৈ ডাঙৰ সুযোগ লাভ কৰিছিল এই সুযোগটো তেওঁ ভাৰতীয় আকাশবাণী কেন্দ্ৰ লক্ষণৰ পৰা লাভ কৰিছিল য'ত তেওঁক ৰেডিঅ'ত শেহনাই বজাবলৈ দিয়া হৈছিল তাৰ পিছত আহা তোমালোকে 5 নম্বৰ কোৱেশ্চন হোৱেৰ ডিড বিছমিল্লা খান প্লেড দ্য শেহনাই অন 15 আগষ্ট 1947 হোৱাই ৱাজ দ্য ইভেণ্ট হিষ্টৰিক ইয়াত কৈছে কি তোমালোকে 1947 চনৰ 15 আগষ্টত বিছমিল্লা খানে ক'ত শেহনাই বজাইছিল এই ঘটনা কিয় ঐতিহাসিক হৈ পৰিছিল
ইয়াৰ উত্তৰটো চোৱা তোমালোকে কি দিছে বিছমিল্লা খান প্লেড দ্য চেহনাই অন 15 আগষ্ট 1947 এট দ্য ৰেড ফৰ্ট মানে আমাৰ লাল কিলা তোমালোকে এইটো গম পোৱা নাই চাগে লাল কিলা হয় ৰেড ফৰ্ট হি ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গ্ৰেট দ্য নেশ্যন উইথ হিজ মিউজিকেল ইনষ্ট্ৰুমেণ্ট তেওঁ ক'ত বজাইছিল ৰেড ফৰ্টত এইটো টাইমত তেওঁ চেহনাই বজাইছিল তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 6 why did Bismillah Khan refuse to start a Shehnai school in the USA ইয়াত কৈছে আমেৰিকাত চেহনাই স্কুল স্থাপন কৰিবলৈ কিয় বিছমিল্লা খানে অমান্তি আছিল আমেৰিকাত চেহনাই এটা স্কুল খুলিছিল মানে শিকাৰ কাৰণে খুলিবলৈ কিয় বিছমিল্লা খানে অমান্তি আছিল এই কথাটো আমাৰ খুব ইম্পৰ্টেণ্ট হয় তোমালোকে এইটো আহিব পাৰে Bismillah Khan refused to start a Shehnai school in USA because he never wanted to leave India. He was in love with Banaras and the Gangas following there. He used to get inspiration from the ambience of numerous ghats in Banaras. In কি আছে এইটো ভাৰাণসী তাৰপিছত চোৱা তোমালোকে অসমীয়াত কি কৈছে বিছমিল্লা খানে আমেৰিকাত চেহনাই স্কুল স্থাপনত অমান্তি আছিল কিয়নো তেওঁ ভাৰতবৰ্ষক কেতিয়াও এৰি যাব নিবিচাৰে তাৰপিছত তোমালোকে অহা কুৱেশ্যন নম্বৰ 7 ইয়াত কি কৈছে ফাইণ্ড এট লিষ্ট টু এইটো কি কৈছে instances in text which tell you that Bismillah Khan loves India and Banaras. ইয়াত তোমালোকে চোৱা কি কৈছে অসমীয়াটো বিছমিল্লা খানৰ ভাৰত তথা বানাৰসৰ প্ৰতি থকা ভাল পোৱা প্ৰকাশ পোৱা দুটা ঘটনা উল্লেখ কৰা ইয়াৰ উত্তৰটো চোৱা তোমালোকে কি আছে দ্য ফাৰ্ষ্ট ইনষ্টেন্স ইন when Bismillah Khan refused his students offer to start a Shehnai school in the USA. The second instance is his refusal to the proposal of Shekhar Ghat to move to Pakistan during the partition. He told Mr. Gupta that he would never leave Banaras. ইয়াত কৈছে কি চোৱা তোমালোকে বিছমিল্লা খানৰ ভাৰতৰ প্ৰতি থকা ভালপোৱা ধৰা পৰিছিল যেতিয়া তেওঁ আমেৰিকাত চেহনাই স্কুল খোলাৰ বাবে তেওঁৰ ছাত্ৰই আগবঢ়োৱা প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল দ্বিতীয়টো আছিল তেওঁ ভালপোৱা ধৰা পৰিছিল যেতিয়া তেওঁ শেখৰ গুপ্তৰ সৈতে দেশ বিভাজনৰ সময়ত পাকিস্তান যাবলৈ অমান্তি হৈছিল তাৰপিছত আহা তোমালোকে থিংক এবাউট দ্য লেংগুৱেজ ইয়াত কৈছে কি চোৱা কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স beginning with a to verb try to answer the questions in brackets তলত দিয়া বাক্যবিলাকৰ সম্পূৰ্ণ কৰা বান্ধনীৰ ভিতৰত থকা প্ৰশ্নবোৰৰ উত্তৰ দিয়া তোমালোকক এই সেন্টেন্সত থকা যিটো তোমালোকৰ এই ডেট আছে এই ডেটত তোমালোকৰ এনসাৰটো লিখিব লাগে the school sports them hope what does it hope to do ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ সব মই লিখি আনিছো to win the match তাৰ পিছতটো আহা 2 নম্বৰটো we all want what do we all want do ইয়াৰ উত্তৰটো হ'ব কি we all want to succeed in our life তাৰ পিছতটো আহা তোমালোকে they advise the hearing impaired child's mother dash what did they advise her to do ইয়াৰ উত্তৰটো হ'ব to consult a doctor তাৰপিছত হয় 4 নম্বৰ 2 the authorities permitted us to what did the authorities permitted us to do এটো হ'ব construct the building authorities to কি পারমিট করে construct the building তাৰপিছত হ'ব a musician decide to এটো হ'ব open a school for children তাৰপিছত আহা তোমালোকে from the text on Bismillah Khan find the words and phrases that match this definition and write them down the number of the paragraph where you will find the words has been given for you
ব্ৰেকেট ইয়াত তোমালোকে এইটো ক'ব লাগে কি বিছমিল্লা খান পাৰ্টিৰ পৰা তলৰ সংজ্ঞাসমূহৰ বাবে উপযুক্ত শব্দবোৰ বাছি উলিওৱা ইয়াত তোমালোকে কি কৈছে দ্য হোম অফ ৰয়েল প্যালেচ ইয়াতটো হ'ব কি আমাৰ দ্য ৰয়েল ৰেসিডেন্স তাৰপিছত হ'ব কি 2 নম্বৰটো দ্য ষ্টেট অফ বিং এলন এটো হ'ব কি আমাৰ সলিউটেড মানে একান্ত তাৰপিছতটো আছে কি এ পাৰ্ট হুইচ ইজ এবসলিউটলি নেসেসারি ইয়াৰ উত্তৰটো হ'ব আমাৰ ইনডিসপেন্সেবল মানে অপৰিহাৰ্য 4 নম্বৰটো কি আছে টু ডু সামথিং নট ডান বিফোর ইয়াৰ উত্তৰটো হ'ব ইনভেন্ট মানে আৱিষ্কাৰ 5 নম্বৰটো হ'ব উইথাউট মাচ এফৰ্ট এটো হ'ব কি এফৰ্টলেসলি মানে অনুদ্যমন